সকলোকে শুভ সন্ধ্যা জনাইছোঁ আৰু এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে, মোৰো বাৰু ভালেই। যি কি নহওক, সন্ধিয়া সময়ত যদি আমি এনেকৈ একাপ গৰম কফিত চুমুক দিওঁ, মনটো সঁচাকৈ বহুত বেছি সতেজ লাগি যায়, নহয়নে? আৰু মোৰ আচলতে মনটো বৰ এটা ভাল নহয়, আপোনালোকে গম পাইছে। যি কি নহওক বাৰু, ল'ৰাই লৈ আহিছে, মোৰ মনটো ভাল নহয় কাৰণে জোৰ জবস্তি সি লৈ আহিছে। মই শুই আছিলোঁ, সন্ধিয়া সময়ত এনেই শুই বিচনাতে মোবাইলটো লিৰিকি বিদাৰি থাকোঁ। আৰু তাৰপাছত সি জোৰ জবস্তি লৈ আহিলে এখন কফি হাউচলৈ, অকণমানি এখন কফি হাউচ এজনী সৰু ছোৱালীয়ে খুলিছে আমাৰ গুৱাহাটী 10 বেটেলিয়নৰ ওপৰৰ ৰাস্তাটোৰ কাষতে। খুব ধুনীয়া আচলতে কফি হাউচখন, ল'ৰাৰ মুখত শুনিয়ে আছিলোঁ প্ৰায়ে। সি আহে মাজে মাজে কফি খাবলৈ, আজি আকৌ মোক লৈ আহিছে, বোলে তোমাৰ মনটো বেয়া, ব'লা মা অকণমান ওলাই যাওঁ দুইটা আৰু একাপ কফি খাম ক'ৰবাত বহি। সঁচাকৈ বহুত বেছি ভাল লাগিলে, খুব ধুনীয়া মিউজিক লগাই থৈছে আৰু আমি মিউজিক শুনি শুনি এয়া কফি খাইছোঁ, বিভিন্ন কথা পাতি আছোঁ। যিহেতু লাউড মিউজিক আছিলে, গতিকে মই মিউজিকটো মিউট কৰি দিছোঁ, নহ'লে আমাৰ কপিৰাইট লাগিয়ে যায়, আপোনালোকে জানেই। দুকাপ কফি লৈছোঁ, একাপ তাৰ কাৰণে আৰু একাপ মোৰ কাৰণে। আৰু আপোনালোককো শুনাম ৰ'ব অকণমান কিনো মিউজিক চলি আছিলে। সঁচাকৈ মানে পৰিৱেশটো বহুত বেছি ধুনীয়া আছিলে। ব'লকচোন অকণমান আপোনালোককো মিউজিক শুনাই আছোঁ। কফিৰ সৈতে লৈ ল'লোঁ এয়া পকৰা। আচলতে মোৰ বহুত বেছি ভাল লাগিলে, এজনী অকণমানি ছোৱালীয়ে সুন্দৰকৈ কফি হাউচখন খুলিছে, লগতে মাকো থাকে। তাইৰ মাকে বোলে মোৰ ভিডিঅ' চাই আজি নৱপ্ৰজন্মই চাকৰি বুলি কিমান হাহাকাৰ কৰি ফুৰিছে, নহয়নে? এইটো সময়ত তেখেতক এগৰাকী আদৰ্শ ছোৱালী বুলিয়েই কৈছোঁ আৰু দেই, আমাৰ নৱপ্ৰজন্মৰ বাবে সঁচাকৈ আদৰ্শ। সকলোৱে যদি এনেকৈ হাতে কামে লাগি যায়, আমি চাকৰিৰ পাছত লাগি থাকিব নালাগে। আচলতে খুব ভাল লাগিলে। আচলতে মই কৈছোঁ ছোৱালীজনীক যে তোমাক বহুত বহুত ধন্যবাদ, তুমি যে এনেকুৱা সুন্দৰ এটা কাম কৰিছা। আৰু সকলোৱে তেনেকৈ যদি কৰে, আমি চাকৰিৰ পাছত দৌৰি ফুৰিব নালাগে, নহয়নে? যি কি নহওক বাৰু, আপোনালোককো অকণমান দেখুৱালোঁ। শেষত মই ছোৱালীজনীৰ লগতনো কি কথা পাতিলোঁ সেইখিনিও দেখুৱাম। এটা সুন্দৰ পৰিৱেশ, খুব ভাল লাগিছে মনটো। আচলতে মোৰ ঘৰত থাকি যিমানখিনি বেয়া লাগিছিলে, সিমান ভাল লাগি গ'ল ইয়াত আহি পেলাই। তাৰপাছত এয়া লৈ ল'লোঁ পিজ্জা। ল'ৰাই আকৌ পিজ্জা অৰ্ডাৰ কৰিলে আৰু পিজ্জাটো মই কৈছোঁ নহয়, ইমানেই টেষ্টি আছিলে। মই বহুত ঠাইত খাইছোঁ পিজ্জা, কিন্তু এই অকণমানি ছোৱালীজনীয়ে যে পিজ্জাটো বনাই দিছে চাওকচোন। মানে একেবাৰে টিভিত যে দেখুৱাই পিজ্জাটো এনেকৈ মানে চীজখিনি ওলাই আহে, মানে যেনেকুৱা ধুনীয়া দেখিছে সেনেকুৱা ধুনীয়া খাবলৈ। মই আকৌ এদিন যাম বুলি ভাবিয়ে আছোঁ বাৰু। অৱশ্যে মই পিজ্জা লাভাৰ নহয়, আমাৰ কাৰণে এইবিলাক ইমান ভালো নহয়, ইমান স্বাস্থ্যসন্মত নহয় বাৰু। তথাপিতো আৰু ল'ৰাই যেতিয়া খুৱাবলৈ লৈ আহিছে, তাৰ ইচ্ছামতেই আজি খাইছোঁ। মই প্ৰথমতে আপত্তি কৰিছিলোঁ, সি কৈছে একো নহয়, এদিনৰ কাৰণে খাই দিয়া। মই সাধাৰণতে এইবিলাক বস্তু নাখাওঁ, মানে ইমানেই ভাল লাগিছে নহয়, মই এপিচ খাম বুলি শেষত 2 পিচেই খাই দিলোঁগৈ গৈ পেলাই। সি আকৌ কৈ আছে আৰু এটা অৰ্ডাৰ দিওঁ নেকি? মই বোলো নালাগে আৰু নাখাওঁ, এইটোৱেই যথেষ্ট। সঁচাকৈ এটা সুন্দৰ সময় কটালোঁ মোৰ ল'ৰাৰ সৈতে। এইবাৰ সি খাইছে, মই কেমেৰা ধৰিছোঁ। প্ৰথমতে সি কেমেৰা ধৰে, মই খাওঁ, আৰু এইবাৰ বোলো তুমি খোৱা, মই কেমেৰা ধৰোঁ। এনেকুৱা মুহূৰ্তবোৰত মই একেবাৰে আৱেগিক হৈ পৰোঁ। এতিয়া যিহেতু ল'ৰাই বিয়া পতা নাই, গতিকে মোক ইমানখিনি সময় দিছে। এটা সময়ত সিও বিয়া পাতিব, ইমানখিনি সময়ো দিব নোৱাৰিব, আৰু ময়ো বিচাৰিব নোৱাৰিম তাৰ পৰা ইমানখিনি সময়, নহয়নে? আৰু এইবোৰ তেতিয়া স্মৃতি হৈ যাব, আৰু এই স্মৃতিবোৰ ৰোমন্থন কৰিও ভাল লাগিব। গতিকে মই কিছুমান মুহূৰ্ত কেপচাৰ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ, আৰু আপোনালোকৰো এনেকুৱা হয়, নহয়নে? আপোনালোকেও হয়তো অনুভৱ কৰিব পাৰিছে মই কি ক'বলৈ গৈ আছোঁ। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰি দিব। শেষত মই কোনজনী ছোৱালীয়েনো দোকানখন খুলিছে তাইৰ সৈতেও মই চিনাকি কৰি দিম। তাই মাকেও মোৰ ভিডিঅ' চাই কৈছোঁৱেই, আৰু খুব ভাল পালে বুলি কৈছে আমি যোৱাৰ কাৰণে। ব'লকচোন চিনাকি খুব ধুনীয়াকৈ ছেট আপ কৰিছা, খুব ভাল লাগিছে। আৰু নামটো কোৱাচোন? ঠিক আছে আহিম আকৌ। দোকানৰ নামটো লোকেশনটো আপোনাৰ হিলটপ ৰোডৰ উদয়চল পাহাৰপুৰী। ঠিক আছে, লগ পাই ভাল লাগিলে।